আমি দেখা পাইছোঁ যে এই প্ৰতিবেদনত APSCৰ এগৰাকী সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পবিত্ৰ কৈৱৰ্তই কেনেধৰণে স্বজন দুখন ২ নম্বৰ পন্থাৰে বিভিন্নজনক চাকৰি দিলে এই কথা স্পষ্ট হৈ গ'ল আৰু সংবাদ মাধ্যমেও ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আছে এই পবিত্ৰ কৈৱৰ্তই প্ৰাক্তন বিধায়ক মঙলদৈৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজিৎ দাসৰ অঙহী বঙহী কেনেধৰণে চাকৰি দিলে এই কথা স্পষ্ট হৈ আছে আৰু বৰ্তমান যি আপোনাৰ মীন উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে গুৰুজিৎ দাসে কাম কাজ কৰি আছে বা দায়িত্ব পালন কৰি আছে আমি ভাবোঁ APSCৰ দুৰ্নীতিৰ লগত জড়িত হৈ পৰা বা APSCৰ দুৰ্নীতিত আপোনাৰ কেলেংকাৰী কৰি ২ নম্বৰ পন্থাৰে নিজৰ ৫জনকৈ অধিক অঙহী বঙহী চাকৰি বাকৰি দিয়াৰ অপৰাধত এই গুৰুজিৎ দাসক মীন উন্নয়ন নিগমৰ পৰা তাৎক্ষণিকভাৱে অৱসান কৰিব লাগে আমাৰ সেইকাৰণে অনুসূচিত জাতি যুৱত্ব পৰিষদৰ আহ্বান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আমি সকলোৱে দক্ষ মুখ্যমন্ত্ৰী বুলি কওঁ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান যে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গুৰুজিৎ দাসক মীন উন্নয়ন নিগমৰ পৰা অপসাৰণ কৰিব লাগে ইতিমধ্যে মীন উন্নয়ন নিগমৰটো লাওলা অৱস্থা কৰিলেই গুৰুজিৎ দাসে মীন উন্নয়ন নিগমৰ উন্নয়ন কল্যাণটো নকৰিলে মৎস্যজীৱীসকলৰ পানী ধান নচৰা অৱস্থা কৰিলে ইফালে APSCৰ লগত কেনেধৰণে তেখেতৰ নামটো সাঙুৰ ঘাইৰ পিছত সংবাদ প্ৰকাশ কৰিয়ে আছে গতিকে বেছি বহলাই ক'বলগীয়া নাই এটাই কথা যে দুৰ্নীতিপৰায়ণ এইগৰাকী APSCৰ অধ্যক্ষ মানে অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ মীন নিগমটোক নিগমে এতিয়া মানে ধ্বংস পথলৈ আগবঢ়োৱা গুৰুজনাৰ তাৎক্ষণিকভাৱে অপসাৰণ কৰিব লাগে